নমস্কাৰ ষ্টুডেণ্টছ, ৱেলকাম টু আছাম জ্ঞান কেমো ইউটিউব চেনেলত তোমালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। চ' আজি আমি হৈ যোৱা 2024ৰ হাফ ইয়েৰলি এক্সাম যিটো হৈ গ'ল তাৰ আমি আজি লৈ আহিছোঁ আছামিছৰ, ঠিক আছে, ক্লাছ 8ৰ আছামিছৰ কমপ্লিট সলিউশ্যন লৈ আহিছোঁ। চ' আশা কৰিছোঁ তোমালোকে ভালে দিছা এক্সাম, তোমালোকে আৰু মিলাই লৈ চাব পাৰিবা কিমান লিখিলা, ঠিক আছে, কোনটো শুদ্ধ, কিমান নম্বৰ পাবা, সেই সকলোবোৰ চাই ল'বা, ঠিক আছে। চ' ব'লা আজি আমি আলোচনা কৰোঁ। আজি আমাৰ ক্লাছটো আজি আমি আলোচনা কৰিম, ঠিক আছে। আজিৰ আমাৰ প্ৰথমটো কুৱেশ্যন আছিলে, কি আছিলে, ঠিক আছে, প্ৰহ্লাদৰ পিতৃৰ নাম কি আছিলে, হ'ল কি আছিলে, প্ৰহ্লাদৰ পিতৃৰ নাম সুধিছিলে, হ'ল প্ৰহ্লাদৰ পিতৃৰ নাম সুধিব লাগিছিলে। আমাৰ উত্তৰ হ'ব প্ৰহ্লাদৰ পিতৃৰ নাম আছিল হিৰণ্যকশিপু, হ'ল প্ৰহ্লাদৰ পিতৃৰ নাম আছিলে আমাৰ কি, হিৰণ্যকশিপু, হ'ব। আমাৰ নেক্সট কুৱেশ্যন খ নম্বৰত কি দিয়া আছিলে, বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল, হ'ল আমাৰ উত্তৰ হ'ব বিষ্ণুৱে প্ৰধানকৈ 10টা অৱতাৰ ধাৰণ কৰিছিল। অ'কে, আমি নেক্সট কুৱেশ্যন যাম। উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম কি, সেইটো আছিলে আমাৰ, সেইটো কি আছিলে, উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম হ'ল কি, বয়ন শিল্প, হ'ব। নেক্সটত যাম আমি ঘ নম্বৰ, 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল। 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণৰ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল, হয়নে। তাৰপিছত ইং নম্বৰত দিয়া আছে, বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়, বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায়। প্ৰথম 6 নম্বৰত দিয়া আছে, ধনগুলৈৰ কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে, ধনগুলৈক প্ৰেতৰ মায়া বুলি মানুহে বিশ্বাস কৰে। তাৰপিছত দ্বিতীয় 6 নম্বৰত দিয়া আছিলে, ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল, ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে হৰি অৰ্থাৎ ভগৱান বিষ্ণুক কৈছিল, হ'ল, আশা কৰিছোঁ মনত ৰাখিবা। তাৰপিছত জ নম্বৰ কুৱেশ্যন, অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছিল, অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ উদ্যোগ তৈয়াৰ কৰিছিল, হ'ব। তাৰপিছত ঝ নম্বৰ আছে, বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল, বিজ্ঞান শাস্ত্ৰ আমাৰ কিহৰ ভঁৰাল, জ্ঞানৰ ভঁৰাল, হ'ল। স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি আছিলে, সেইটো আছে স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম আছিল কি, নৰসিংহ, হ'ব, নৰসিংহ। তাৰপিছত কুৱেশ্যন নম্বৰ 2 দিয়া আছিলে আমাৰ, চমু উত্তৰ দিয়া, খণ্ডামৰ্ষই, ঠিক আছে, খণ্ডামৰ্ষই প্ৰহ্লাদক বানাময় শাস্ত্ৰ জ্ঞান দিবলৈ কি বুজনি দিছিল, হ'ল। খণ্ডামৰ্ষই প্ৰহ্লাদক বনাময় শাস্ত্ৰ জ্ঞান দিবলৈ এইদৰে বুজনি দিছিল যে, যোৱা ৰাজকুমাৰ প্ৰহ্লাদ, তোমাৰ কণ্ঠত হৰিনামে শোভা নাপায়, ঠিক আছে, তুমি হলা দৈত্য বংশৰ পুত্ৰ, দেৱতাৰ জয়গান গোৱাটো তোমাৰ বাবে উচিত হোৱা নাই, সেয়েহে আহা বানাময় শাস্ত্ৰ পঢ়া, য'ত আছে দৈত্য বংশৰ পৰম্পৰাৰ শিকনিয়ে অনেক কথা। চোৱা, তোমালোকে যদি সেইটো বিষ্ণু পুৰাণ চোৱা ন, তোমালোকে সম্পূৰ্ণ বুজি পাবা যে এইটো প্ৰহ্লাদৰ কাহিনীবোৰ, ঠিক আছে। বিষ্ণু পুৰাণত বহুত ধুনীয়াকৈ দিয়া আছে, সেই তোমালোকে বিষ্ণু পুৰাণ গৈ চাই ল'ব পাৰিবা ফোনত, ঠিক আছে। তাৰপিছত আমাক খ নম্বৰত দিয়া আছে, মহাত্মা গান্ধীয়ে কাৰ সহায়ত সবৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল, উত্তৰ দিয়া আছে, মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ সহায়ত গুজৰাটৰ সবৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল। তাৰপিছত গ নম্বৰত কি দিয়া আছে, কি কাৰণত বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়, উত্তৰ হ'ব, বিজ্ঞান শাস্ত্ৰৰ দ্বাৰাই প্ৰকৃতিৰ ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি, বিজ্ঞানৰ দ্বাৰা মানুহে জ্ঞান লাভ কৰিয়েই ৰেল, জাহাজ, টেলিগ্ৰাফ, ফটোগ্ৰাফ, ফোনোগ্ৰাফ, টেলিফোন, অনুবীক্ষণ যন্ত্ৰ, নানাবিধ ঔষধ আৰু নানা ৰকম চিকিৎসাৰ প্ৰণালী, এই আটাইবোৰ বিজ্ঞান চৰ্চাৰ ফলতে হয়। বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি, সেয়েহে বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়, ঠিক আছে। বেছি দীঘলকৈ লিখিব নালাগে, ইমানমান লিখিলে হৈ যাব, 2 নম্বৰে আছে তাত। তাৰপিছত ইয়াত দিয়া আছে, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা বিজ্ঞান শাস্ত্ৰৰ জ্ঞানৰ ভঁৰাল, হ'ল, সেইটো দৰ্শাই লিখিব লাগে। তোমালোকে এটা কথা মনত ৰাখিবা, যেতিয়া দৰ্শাই লিখিব ক'ব ন, ঠিক আছে, তোমালোকক
কৈ দিছোঁ যেতিয়া তোমালোকক দৰখাই লিখিব ক'ব তোমালোকে এটা কথা মনত ৰাখিব প্ৰথম লাইনত লিখি ল'বা ঠিক আছে উক্ত বাক্য হাৰি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সত্যনাৰায়ণ বৰাদেৱে লিখা বস্তু বিজ্ঞান নামৰ অধ্যয়ন পাতিৰ পৰা তুলি নিয়া হৈছে সেইটো তোমালোকে সেইটো পাৰ্টটো সম্পূৰ্ণৰূপে তোমালোকে পেৰাগ্ৰাফ চেঞ্জ কৰিব প্ৰথম লাইনটো তাৰপিছত নেক্সট লাইনটো লিখিবা আকৌ আমি জ্ঞান শাস্ত্ৰ অধ্যয়ন কৰি যে সকলো জ্ঞান আহৰণ কৰিব পাৰোঁ তাক লেখকে এই কথাষাৰৰ দ্বাৰা বুজাব বিচাৰিছে সেই দুটা পাৰ্টটো তোমালোকে সম্পূৰ্ণৰূপে পেৰাগ্ৰাফ চেঞ্জ কৰিবা ঠিক আছে তোমালোকে ওপৰৰ লাইনত 1 নম্বৰ পাবা আৰু তলৰ লাইনত 1 নম্বৰ পাবা নহ'লে তোমালোকৰ মাৰ্কটো কাটা যাব ঠিক আছে তেতিয়াহে তোমালোকে সম্পূৰ্ণ নম্বৰটো পাবলৈ সক্ষম হ'ব ঠিক আছে ইয়াত দি আছে বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰিলেহে আমি প্ৰকৃত জ্ঞান আহৰণ কৰিব পাৰোঁ বিজ্ঞান অধ্যয়নৰ দ্বাৰাই মানুহে নিতৌ নতুন বস্তুসমূহ উদ্ভাৱন কৰিব পাৰিছে বিজ্ঞানৰ দ্বাৰাই প্ৰকৃতিত ঘটি থকা ঘটনাবোৰৰ প্ৰকৃত কাৰণবোৰ কৰিব পাৰি সেয়েহে তাৰে আঁত ধৰি বিজ্ঞানীসকলে নতুন বস্তুৰ উদ্ভাৱন তথা আৱিষ্কাৰ কৰিব পাৰিছে এই বিশাল বিশ্বজগতৰ যিকোনো কথা বা যিকোনো ঘটনাৰ বিষয়ে জানিবলৈ হ'লে আমি বিজ্ঞানৰ চৰ্চা কৰিবই লাগিব যেনেকৈ মানুহে পথাৰৰ শস্য আনি ভঁৰালত সঞ্চিত কৰি থয় তেনেকৈ বিজ্ঞান শাস্ত্ৰতো সকলোবোৰ জ্ঞান সাঁচি থোৱা হয় মাত্ৰ তাক অধ্যয়ন কৰিলে আমি জ্ঞান অধ্যয়ন কৰিব পাৰোঁ ঠিক আছে যদিহে তোমালোকে চেনেলটোত নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিবা যাতে আহিবলগীয়া প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ ঠিক আছে আৰু যদিহে তোমালোকে যিকোনো লেচনৰ প্ৰশ্ন উত্তৰ পাব লাগে তেতিয়াহ'লে কমেণ্টত জনাবা সেইটো প্ৰশ্ন উত্তৰ লাগে মই সেইটো আনি দিম তোমালোকক হ'ব চ' এতিয়া আমাৰ 4 নম্বৰত আছিলে শব্দাৰ্থ লিখা হাবিয়নী মানে কি দুটা মই লিখি দিছোঁ তোমালোকক জানিবলৈ হাবিয়নী হৈছে জংঘল বা বননি ভেদ মানে প্ৰকাশ মানে যিকোনো কথা মানে ৰহস্য সেইটো কোৱা হয় সুপ্ত মানে নিদ্ৰিত হৈ থকাটো বুজায় প্ৰদৰ্শন মানে যিকোনো দেখুওৱা কাৰ্য হ'ল চিৰবৈৰী মানে কি ঘূৰ শত্ৰু মানে চিৰশত্ৰু যেনেকৈ তোমালোকে পাইছিলে চাগে প্ৰহ্লাদৰ কাহিনী ঠিক আছে কি বুলি পাইছিলা ভগৱান বিষ্ণু আৰু হিৰণ্যকশিপু চিৰবৈৰী আছিল মানে ঘূৰ শত্ৰু আছিলে দুজনে এইটো কথা বুজোৱা হৈছে কুলবধূ মানে কি বংশৰ সুচৰিত্ৰৰ বোৱাৰী হ'ল তাৰপিছত 5 নম্বৰত দিয়া আছে আমাৰ চমুটোকা লিখিবলৈ আহিছিলে 5 নম্বৰত তোমালোকৰ যিকোনো এটা লিখিব আছিলে তথাপি মই তোমালোকক দুটাটো লিখি দিছিলোঁ এটা আছিলে দূৰভাষ মানে কি টেলিফোন হ'ল টেলিফোন হৈছে দূৰ সংযোগ যন্ত্ৰ যিয়ে দূৰত্বত কণ্ঠৰ যোগাযোগ সক্ষম কৰে ই শব্দ তৰংগক বৈদ্যুতিক তৰংগলৈ ৰূপান্তৰিত কৰে তাৰ বা বেটাৰ ব্যৱস্থাৰ নেটৱৰ্কৰ জৰিয়তে প্ৰেৰণ কৰে আৰু তাৰ পিছত সংকেতসমূহক গ্ৰহণকাৰীত মূৰত পুনৰ শব্দ তৰংগলৈ ৰূপান্তৰিত কৰে আৰু এটা আছিলে আত্মসহায়ক গোট তোমালোকৰ সেইটো কিতাপতো পাই যাবা কিতাপত আছে ঠিক আছে আত্মসহায়ক গোট দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত অতি গোট এই গোটৰ সদস্য এইটো অতি নহয় হা ইয়াত এটি লিখিবা তোমালোকে সেইটো ইয়াত লিখিবা তোমালোকে এটি লিখিবা হ'ব এইটো ভুল হৈ গৈছে স্পেলিঙত লিখোঁতে এটি লিখিবা হ'বনে এটি লিখিবা হ'ব এই ঠাইত এটি লিখিবা এটি লিখি ল'বা ইয়াত এটি লিখি ল'বা হ'ল দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এটি গোট ঠিক আছে এইটো নিলিখিবা ইয়াত এটি লিখিবা এই গোটৰ ৰহস্যসকলৰ আৰ্থিক ব্যৱস্থা একে পৰ্যায়ৰ হয় তেওঁলোকৰ মাজত মিলা প্ৰীতি সদ্ভাৱ থাকিব লাগে হ'ব তাৰপিছত কি দিয়া আছে আমাৰ গোটটোৰ প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিস্তিত জমা কৰি এটা সমূহীয়া পুঁজি গঠন কৰে প্ৰয়োজন অনুসৰি অভাৱী সদস্যলৈ এই সমূহীয়া পুঁজিৰ পৰা ঋণ দিয়ে এই ঋণৰ বাবে গোটটোৱে এটা নিৰ্দিষ্ট হাৰত সুদ লয় এই আত্মসহায়ক গোটৰ মূল উদ্দেশ্য হ'ল নিয়মীয়াকৈ সঞ্চয় কৰা সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া গোটটো ঋণ লোৱাৰ ব্যৱস্থা কৰা হ'ব আশা কৰিছোঁ বুজি পাইছা তোমালোকে তাৰপিছত আছিলে আমাৰ 6 নম্বৰত কি দিয়া আছিলে ভাৱ বহলাই লিখা ৰাইজে নখ জোকাৰিলে নৈ বয় হ'ল ৰাইজে নখ জোকাৰিলে নৈ বয় উত্তৰত দিয়া আছে যিকোনো এটা কাম অকলে কৰিলে বহুদিন ধৰি কৰিব লাগিব যদিহে এই কাম অকলে নকৰি বহুজন একেলগ হৈ কৰিলে সোনকালে শেষ হোৱাৰ সম্ভাৱনা থাকে সেয়েহে অকলে কৰিব নোৱাৰা কাম একেলগ হৈ কৰিব লাগে ৰাইজৰ পানী অলপকৈ পৰি নৈ বৈ যোৱাৰ দৰে অসম্ভৱ কামো কি হৈ যাব সম্ভৱ হৈ পৰিব গতিকে আমি অকলে কৰিব নোৱাৰা কাম
সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে কৰা উচিত হ'ল। তাৰপিছত আমাৰ 7 নম্বৰত দিয়া আছিলে বাক্য ৰচনা, ঠিক আছে। শিপিনী দুটাই দিয়া আছিলে বাক্য ৰচনা তোমালোকৰ। শিপিনী, অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে। তাৰপিছত চালে চকুৰোৱা, পদুম ফুলবোৰ ফুলাত পুখুৰীটো চালে চকুৰোৱা হৈ উঠিছে, হ'ব। তাৰপিছত সমাস লিখিব লাগিছে, ত্ৰিজগত, সেইটো প্ৰহ্লাদৰ কাহিনীতে আছে, তোমালোকৰ কিতাপত দিয়া আছে সেইটো। ত্ৰিজগত, তিনি জগতৰ সমাহাৰ, সিংহাসন, সিংহ খচিত আসন, হ'ল। আৰু বাকীবোৰ তোমালোকে চাই ল'বা কিতাপত যিমানখিনি দিয়া আছে। নেক্সট তোমালোকৰ কি কয় এনুৱেল এক্সামত আহি যাব পাৰে, হ'ব। তাৰপিছত প্ৰত্যয় ভাঙা আছিলে কুৱেশ্যন নম্বৰ 9 নম্বৰ, গঠন আৰু ভাঙা। হাবিয়নি, হাবিয়নি, হাবি যোগ অনি মানে কি আছিলে হাবিয়নি। তাৰপিছত নাৱৰীয়া, নাও যোগ অৰিয়া, হ'ল। তাৰপিছত সন্ধি ভাঙা আৰু গঠন কৰা। উন্নয়ন, উদ যোগ নয়ন, স্বাধীন মানে স্বযোগ অধীন মানে স্বাধীন হৈ গ'ল। বিপৰীত শব্দ লিখা 11 নম্বৰত আছিলে তোমালোকৰ নবীন, প্ৰবীণ, ধ্বংস, সৃষ্টি, পূৰ্ণিমা, অমাৱস্যা, ঠিক আছে। তাৰপিছত 12 নম্বৰত তোমালোকৰ সেইটো লাষ্ট কুৱেশ্যন আছিলে তোমালোকৰ এটা শব্দ প্ৰকাশ কৰে, যি আনৰ ওপৰত নিৰ্ভৰ কৰে, পৰনিৰ্ভৰশীল, যাৰ সাহস আছে, সাহসী, যি বিষ্ণুক উপাসনা কৰে, বৈষ্ণৱ, ঠিক আছে। চ' তোমালোকে আশা কৰিছোঁ তোমালোক সম্পূৰ্ণ তোমালোকে এইটো লিখি ৰাখিবা, নোট কৰিবা, ঠিক আছে। কিতাপ বহি উলিয়াই ল'বা, তোমালোকে সম্পূৰ্ণ নোট কৰি ৰাখিবা। ইয়াৰ পৰাই নেক্সট এক্সামতো বহুত আহি যাব, হয়, এনুৱেলত আহি যাব পাৰে, ঠিক আছে। চ' যদিহে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা